মনত কিমান ক্ষোভ থাকিলে এগৰাকী সাংসদ তথা অভিনেত্ৰীক চৰ সোধাব পাৰে। নিজৰ কৰ্তব্যৰত অৱস্থাত এগৰাকী অভিনেত্ৰীক বা এগৰাকী সাংসদক কিমান মনত ক্ষোভ থাকিলে চৰ সোধাব পাৰে, এইটো আপোনালোকে সহজে অনুভৱ কৰিব পাৰিছে। এগৰাকী অভিনেত্ৰী তথা সাংসদক পূৰ্ণ হতীয়া চৰ দিলে CISF এগৰাকী জোৱানে, অৰ্থাৎ বীৰাংগনাই এটা পূৰ্ণহতীয়া চৰ দিছে। কিন্তু এইটো কিয় ঘটনা সংঘটিত হ'ল বা কি কাৰণে হ'ল, এইটো আপোনালোকে এতিয়া বাতৰিত নিশ্চয় গম পাইছে। আৰু সেই অভিনেত্ৰীগৰাকী বা যিগৰাকী সাংসদ, সেইগৰাকী আপোনালোকে নিশ্চয় চিনি পাইছে, কংগনা ৰানাৱত। আৰু এই কংগনা ৰানাৱতক কি কাৰণে পূৰ্ণহতীয়া চৰ দিলে সেইটো আমি দেখুৱাম, বা কি কাৰণে হ'ল এই ঘটনা। কিন্তু এতিয়া ঘটনা যিটো এয়াৰপৰ্টত সংঘটিত হ'ল, আৰু হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা যিহেতু BJP কেণ্ডিডেট হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই জয়ী হ'বলৈ সক্ষম হ'ল সাংসদ হিচাপে কংগনা ৰানাৱত। বহু ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে কংগনা ৰানাৱতে বহু সময়ত কিন্তু এনেধৰণৰ